Jai Hind, good morning, sir. Vehicle SSC GD Constable 2024 Staff Selection Commission BSF, CICF, CRPF, SSF, SSB, ITBPN, Assam Rifleman 2020 for 26,146 টা পদত যদি আপোনালোকে এক্সাম দিছে তেতিয়ালে আপোনালোকৰ কাৰণে ভিডিওটো বহুত ইম্পৰ্টেন্ট আপোনালোকৰ কাৰণে আহিছে এটা বহুতে বেয়া খবৰ SSC GD Constable 26,146 টা পদৰ এক্সাম যি CBT 20 ফেব্ৰুৱাৰী পৰা আৰম্ভ হৈছে আৰু এই এক্সামত অসমৰ বাহিৰৰ ক্যান্ডিডেট ইউপি বিহাৰ ক্যান্ডিডেট আহি আমাৰ অসমত এক্সাম দিছে আৰু আপোনালোকে গম পাইছে আমাৰ অসমত কাট অফ নিচে কম যায় হেবাবে তেওঁলোকে আমাৰ অসমৰ পোষ্ট বিলাকত আহি বিনা তেওঁলোকে এক্সাম দিছে তেওঁলোকে সিলেকশন হ'বলে আৰু এই বিষয়ে হয়তো আপোনালোকে গম পাইছে আজি এই বছৰে নহয় আজি পাই 2-3 বছৰ বা আগৰ বহুত কি বছৰ এনেকুৱা ধৰণৰ খেলিমেলি হৈ আছে 2023 চনত আপোনালোকে গম পাইছে বহুত খেলিমেলি হৈ গৈছিল তাৰ পিছতো এই বছৰটো এনেকুৱা ধৰণৰ কেনেকে হল মানে বাহিৰৰ ক্যান্ডিডেট বিলাকে আহি বিনা আমাৰ অসমৰ এড্ৰেছ প্ৰুফ বা ডমিসাইল কেনেকে বনালে এটো বহুত ইলিগেল চলি আছে হেকাৰণে মই আপোনালোকক এই ভিডিওটো জুইতে জনাবলৈ বিচাৰিছো যোনসকল ক্যান্ডিডেটে এক্সাম দিবলৈ যায় আমাৰ অসমৰ লৰাছিল বিলাকে তেওঁলোকে নিজে সাৱধান হ'ব লাগিব যে বাহিৰৰ ক্যান্ডিডেট কোন কোন আহিছে যদি আপোনালোকে বাহিৰৰ ক্যান্ডিডেট বিলাক চিনি পাইছে তেতিয়াহলে আপোনালোকে ডাইৰেক্টলি লগালক পুলিচক খবৰ দিয়ক নিশ্চয় তেওঁলোকক ধৰিবই এটো বিষয় আপোনালোকে গম পালে আপোনালোকে প্ৰত্যেকটো শিফটতে আমাৰ অসমৰ ক্যান্ডিডেট আছে আৰু সেই ক্যান্ডিডেট বিলাকে এক্সামৰ সময় তেওঁলোকে চাব যে এজন বাহিৰৰ ক্যান্ডিডেট হয়নে আমাৰ অসমৰ ক্যান্ডিডেট আৰু লগতে এইখিনিতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যেতিয়া এসএসসি জিডি কনস্টেবলৰ এক্সাম হৈছে যি সেন্টাৰ যেতিয়া ডকুমেন্ট চেক কৰে এডমিট কাৰ্ড এন্ড আইডি প্ৰুফ তাহা লগতে হয়তো যদি এডুকেশনৰ কোৱালিফিকেশন হয়তো যদি চেক কৰে হয়তো ধৰা পৰি যাব এডমিট কাৰ্ডখন যদি চেক কৰে তেতিয়া হলে ধৰা পৰি যাব যে তেওঁ কোনখন ষ্টেটৰ পৰা এক্সাম মেট্ৰিক পাস কৰিছে হয়তো মেট্ৰিকৰ এডমিট কাৰ্ডখন চালে হয়তো বেষ্ট হয় হলহেতেন কাৰণ এটা এক্সাম সেন্টাৰত মই যেহেতু দেখিছো এক্সাম সেন্টাৰত অনলি আইডি প্ৰুফত এডমিট কাৰ্ডৰ লগত ডেট অফ বাৰ্থ নামটো মিলিছে না চাইছে যদি মিলি গৈছে বাস তেওঁলোকক এক্সাম দিবলৈ পঠিয়াই দিছে বাকি হয়তো তেওঁলোকৰ কোৰ পৰা আহিছে কোড কেনেকে কাগজ বনালে একোৱে গম নাপায় জাস্ট ডেট অফ বাৰ্থটো মিলিছে নাম মিলিছে এক্সাম দিবলৈ দি দিছে ইয়াৰ লগতে হয়তো মেট্ৰিকৰ এডমিট কাৰ্ডখন যদি চেক কৰিলে হেতেন নিশ্চয় ধৰা পৰি গল হেতেন যে এই লৰাজন কোনখন ষ্টেটৰ হয়তো তাৰ বাবে হয়তো আমাৰ ডকুমেন্ট চেক কৰাৰ কাৰণে আমাৰ অসম আৰক্ষীক দিব লাগিছিল গেটতে তেওঁলোকৰ হয়তো চেক কৰিবলৈ কিন্তু এটো সিদ্ধান্ত হয়তো তেওঁলোকে নললে সেই কাৰণে হয়তো এবাৰো এনেকুৱা ধৰণৰ খেলিমেলি হৈ আছে এনেকুৱা ধৰণৰ ঘটনাবিলাক যদি প্ৰত্যেক বছৰে হৈ থাকে তেতিয়ালে আমাৰ অসমৰ লৰাছইবিলাকে কেনেকে ষ্টাফ সিলেকশনত চাকৰি পাব এবাৰ হয়তো আমাৰ অসম চৰকাৰে ইয়াৰ ওপৰত ভালকে গুৰুত্বপূৰ্ণ চালিজাৰি চাব লাগে কেনেকে তেওঁলোকে ডকুমেন্টছ বিলাক বনাইছে কেনেকে ইলিগেল চলি আছে এইবিলাকৰ ওপৰত হয়তো অলপ চকু দিব লাগে আৰু লগতে আমাৰ অসমৰ সকলো লৰাছইবিলাকলৈ এটাই অনুৰোধ যেতিয়া এক্সাম দিবলৈ যাব এক্সাম সেন্টাৰত আপোনালোকে ভালকে লৰাবিলাক চাব হয়তো আপোনালোকে গম পাইছে আমাৰ অসমৰ লৰাবিলাকৰ লগত বাহিৰৰ ক্যান্ডিডেট বিলাক নিমিলে যদি আপোনালোকৰ ডাউট আছে নিশ্চয় তেওঁলোকৰ ডকুমেন্ট চেক কৰক ভালকে আপোনালোকে এবাৰ চাওক যে কো হয় কেনেকে হয় চিনাকি হৈ কিনা তেওঁলোকক যাতে এক্সামৰ পৰাই উলিয়াই দিব লাগে যেতিয়া এক্সাম দিব এক্সামত দিয়াৰ পিছত ফিজিকেলত আপোনালোকে ধৰিব নোৱাৰে আৰু এতিয়া আপোনালোকৰ এটা সোণালী সুযোগ এটো সময়তে তেওঁলোকক বাহি কৰিব লাগিব এক্সাম দিয়াৰ পিছত হয়তো তেওঁলোকক বাহি কৰিবলৈ দিগদাৰ আছে এটো আসলে যেটো এটা বহুত বেয়া হ'ব কাৰণ আপোনালোকে গম পাইছে এবাৰ পোষ্টটো কম বহুত ভ্যাকেন্সি কম প্ৰায় মিনিমাম 1500 ভ্যাকেন্সি আছে আৰু ভ্যাকেন্সি ইন কেস হয় নহয় এতিয়ালৈকে কোনো ধৰণৰ খবৰ পোৱা নাই যদি ভ্যাকেন্সি বাঢ়িও যায় তেতিয়া হয়তো অলপ ভ্যাকেন্সি বাঢ়িব যদি ভ্যাকেন্সি বিলাক একে থাকে তেতিয়াহলে আমাৰ অসমৰ লৰাছইবিলাকে হয়তো জব পাবলৈ বহুত অসুবিধা হ'ব সেইকাৰণে আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এই বিষয়ে অলপ গুৰুত্ব দিয়ক আৰু লগতে আমাৰ অসম আৰক্ষী ডিজিপি ছাৰো এই বিষয়ে অলপ ভালকে গুৰুত্ব দিলে হয়তো নিশ্চয় বাহিৰৰ লৰাবিলাক ওলাই যাব সো এটো আসলে এটা সৰুহুৱাকে ভিডিও দিবলৈ চেষ্টা কৰিছো যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে সজাগ হওক আৰু এক্সাম সেটাত তেওঁলোকে হয়তো ভালকে চালিজালি তেওঁলোকে লৰাবিলাক চাবলৈ চেষ্টা কৰক হয়তো তাতে ধৰা পৰি যাব আৰু যেতিয়া ধৰা পৰিব মাৰপিট কেতিয়াও নকৰিব ডাইৰেক্টলি আপোনালোকে পুলিচক খবৰ দিব খবৰ দি তেওঁলোকক ধৰাই দিব সো এটো আছিল আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ